মই পেচাব কৰাব ওলাইছোঁ। পেচাব কৰি আহি কেনে মই দৰ্জা ভিতৰত সোমোৱাৰ সময়ত দৰ্জাত হাত দিছোঁ, তেতিয়া তাহাঁতে পিছফালৰ পৰা আহি মোক ডিঙিত কোবাই কিনে তাৰপিছত গলত চাকু ধৰি কেনে মই চিঞৰি আছোঁ। তেতিয়া চিঞৰাৰ সময়ত তাহাঁতে মুখত মোৰ গামোচা সানি দিছে, যাতে মই হাল্লা কৰিব নোৱাৰোঁ। গলখন চেপি ধৰাৰ পিছত তাহাঁতে মোক টানি সিফালে লৈ গ'ল, অলপ আঁৰত লৈ কেনে তাতে ঘোচা টোচা মাৰি কেনে তাহাঁতক মোক দৰ্জা খোলাৰ কাৰণে হেঁচা দিয়ে। তাৰপিছত মই খুলি দিয়াৰ পিছত তাহাঁতে তাৰ পৰা পইচাখিনি লৈ মই পইচাখিনি ৰেডি কৰি থৈ দিছোঁ। মাল ডেলিভাৰী হোৱাৰ পিছত মই পইচাবিলাক ৰেডি কৰি 1.5 লাখ টকা ৰেডি কৰি থৈ দিছোঁ মই তাতে। তাৰপিছত তাহাঁতে আহি কেনে বাকচটো খুলি পইচাটো লৈ গ'ল। কি নাম তোমাৰ? সিদ্দিক আলী। তাক মই চিনি পাওঁ, সিদ্দিক আলী। আৰু যিকেইটা মুখোচ মৰা আছে তাহাঁতক মই চিনি নাপাওঁ। এটা ডকাইতক চিনি পাইছিলে আপুনি? একজনক চিনি পাওঁ মই, আৰু বাকীকেইটাক মই চিনি নাপাওঁ। মুখোচ মৰা আছিল, চবকেইটা সিয়ে জানে। তোমাৰ কি নাম? মহম্মদ ইউনুছ আলী।